দলগাঁৱত আগন্তুক বিধানসভা নিৰ্বাচনত আইনুল হকে লাভ কৰিবনে কংগ্ৰেছৰ টিকট? প্ৰবল দাবীদাৰ এগৰাকী ব্যক্তি বৰ্তমান দৰং জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ আৰু বিশিষ্ট সমাজকৰ্মী। শিলবৰীৰ এখন যোগদান সভাত উপস্থিত থাকি 1,21,00,000 টকা কেলেংকাৰী সন্দৰ্ভত দলগাঁও সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী আইনুল হকে বৰ্তমান AIUTFৰ দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানক সমালোচনা কৰে। তেওঁ কয়, বিধায়কজন কমিশন ৰাজ প্ৰতিষ্ঠা কৰা এজন বিধায়ক। এওঁ আচলতে কিছুমান এজেণ্ট নিয়োগ কৰিছিল। এজেণ্টৰ ভিতৰত দুৰ্ভাগ্যজনক কথা যে শিলবৰী গাঁও পঞ্চায়তৰ যিজন সচিব সেই সচিবজনো এনেকুৱা এজনৰ নিচিনা আছিলে আৰু তেওঁৰ বিৰুদ্ধে কিন্তু ডাঠিকেই যিটো তেওঁ তদন্ত হ'ব লাগে বুলি ক'ব লাগে। তদন্ত হ'লে নিশ্চয় বিধায়কজন তাত সাঙুৰ খাব পাৰে। সেইকাৰণেই তেওঁ মৃদুকে কৈছে তদন্তৰ কথাটো। তেওঁ কিন্তু ডাঠি কোৱা নাই আৰু ডাঠি কোৱাৰ তেওঁৰ সাহস নাই। এই পইচা যদি বিধায়কজনে যদি কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে ৰাইজে ল'ব আৰু 2026 বিধানসভাত 1,21,00,000 টকাৰ প্ৰত্যুত্তৰ দিব। গাঁও পঞ্চায়ত গঠন কৰাৰ ক্ষেত্ৰত বিধায়কজনে যিটো খেল ধেমালি কৰিলে সেইটো আচলতে বিধায়কজনে দুৰ্নীতি কৰিছে। সেই দুৰ্নীতি গাপ দিয়াৰ কাৰণেহে কৰিছে। 26 নিৰ্বাচনৰ বাবে আমি টিকেট বিচাৰিব পাৰোঁ। হাইকমাণ্ডৰ সিদ্ধান্তত একমত। আইনুল হকে টিকট নাপালে দলে দিয়া দায়িত্ব পালন কৰি যাব বুলিও মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বি সংবাদ। একচুৱেলি বিধায়ক আমাৰ বিধায়ক যে বৰ্তমানৰ বিধায়ক আছে, বিধায়কজন আচলতে কমিশন ৰাজ ব্যৱস্থা থকা এজন বিধায়ক। এওঁ আচলতে কিছুমান এজেণ্ট নিয়োগ কৰিছিলে। সেই এজেণ্টৰ ভিতৰত দুৰ্ভাগ্যজনক কথা, শিলবৰী গাঁও পঞ্চায়তৰ যিজন সম্পাদক ছেক্ৰেটাৰী সচিব, এই সচিবজনো তেনেকুৱা এজনৰ নিচিনা আছিলে আৰু তেওঁৰ বিৰুদ্ধে কিন্তু ডাঠিকে যিটো তেওঁ ইনকুৱাৰী হ'ব লাগে বুলি ক'ব লাগে, ইনকুৱাৰীটো হ'লে নিশ্চয় তেওঁ তাত সাঙুৰ খাব পাৰে। সেইকাৰণে তেওঁ মৃদুকে কৈছে যে ইনকুৱাৰীৰ কথাটো মৃদুকে কৈছে, তেওঁ কিন্তু ডাঠিকে কোৱা নাই। ডাঠিকে কোৱাৰ তেওঁ ভাৱ নাই, কাৰণ যিহেতু আপোনালোকে সকলোৱে জানে যে আজিৰ দিনত তেওঁ বিধায়ক হৈ আছে। তাৰ পিছতো আজি ইয়াত যে শতাধিক মানুহ জইন কৰিছে, বিধায়কৰ আহি জইন কৰিলে, সিহঁতেও কৈছে যে য'ত আপোনাৰ এনৰেগাৰ কাৰণে যে জব কাৰ্ড হোল্ডাৰ আছে, এই জব কাৰ্ড হোল্ডাৰৰ পৰা 200 টকা জব কাৰ্ড বনাব লৈ আছে। বিধায়কজনে জানে আৰু সেই তাতেও কমিশ্যন বিধায়কজনৰ আছে, যাৰ কাৰণে বিধায়কজনে এইবিলাক কথা মানে তেওঁ নিবিচাৰে যে এটা ভালকে এটা ইনকুৱাৰী হওক। ইনকুৱাৰী তেওঁ নিবিচাৰে। তেওঁ কোৱা কথাটো নকলে বেয়া দেখি বুলি মৃদুভাৱে কৈছে। আচলতে তেওঁ ইয়াত ধান উঠাই আছে। এইটো আজি নহলেও আমি বিশ্বাস কৰো যে যিটো চৰকাৰৰ পইচা, ৰাইজৰ পইচা, ৰাইজে টকাটো দিয়া পইচা, সেই পইচা যদি এতিয়া তেওঁ যদি তেখেতে বিধায়কজনে যদি কোনো ধৰণৰ ব্যৱস্থা নলয়, আমাৰ ৰাইজে ল'ব, আমি ল'ম আৰু 2026 বিধানসভাত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি প্ৰত্যেক পঞ্চায়তে, অকল ইয়াতো নহয়, শিলবৰী গাঁও পঞ্চায়তত যে আপোনালোকে জানে, গাঁও পঞ্চায়ত গঠন কৰাৰ ক্ষেত্ৰত যিটো মুজিবুৰ ৰহমান চাহাবে বিধায়কজনে যিটো খেল ধেমালি কৰিলে, এইটো আচলতে তেখেতে যে দুৰ্নীতি কৰিছে, দুৰ্নীতি গাপ দিয়াৰ কাৰণে কৰিছিলে। আৰু এই কথাখিনি সকলো ৰাইজে গম পোৱাৰ কাৰণে আজি ইমান পুৰণি আপোনাৰ UDFৰ কৰ্মীসকল আজি আমাৰ দললৈ আহিছে। এটাই কাৰণ, তেওঁৰ দুৰ্নীতি খোল খাইছে। আমি যিহেতু দলৰ হৈ নিষ্ঠাৰে ইমান বছৰ কাম কৰিছো, অকল ময়ে নহয়, যিসকলে নিষ্ঠাৰে কাম কৰিছে সকলোৱে যোগ্য আৰু সকলোৱে টিকেট বিচৰাটো দলৰ মানে 26 বিধানসভাৰ কাৰণে আমি টিকেট বিচৰাটো আমি বিচাৰিব পাৰোঁ আৰু বিচাৰিছো। প্ৰবল দাবী আছে, কিন্তু হাইকমাণ্ডে যিটো সিদ্ধান্ত ল'ব তাতে আমি একমত। মই টিকেট নাপালে দলৰ কাৰণে দলে যিটো দায়িত্ব মোক দিব, আমাৰ দলৰ যিটো দায়িত্ব দিব, সেই দায়িত্ব নিশ্চয় পালন কৰি যাম। টিকেট প্ৰদানৰ পিছত কংগ্ৰেছৰ বিভাজন হ'ব নেকি? কোনো ধৰণৰ বিভাজন নহয়। আপোনালোকে নিশ্চয় গম পায়, এই কথা কিন্তু পঞ্চায়ত ইলেকশ্যন আগতো কৈছিলে যে সিহঁতৰ মাজত ইমান নেতা আছে, যে ইলিয়াছ আমাৰ প্ৰাক্তন বিধায়ক চাহাবে তেখেতে কিছুমান টিকেটৰ কাৰণে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ টিকেট দিব, কোনোবা ZPC টিকেট দিব, আইনুলে 2-এটা দিব, ৰেকিবে দিব, বেলেগে দিয়াৰ পিছত বিভাজন হ'ব, হৈ মেলি সিহঁতে পঞ্চায়ত জিকিব নোৱাৰে। কিন্তু আমি যেতিয়া টিকেট আমাৰ ঘোষণা হৈ গ'ল, আমাৰ প্ৰতিনিধিখিনিক টিকেট পোৱাৰ পিছত আমি সকলোৱে যিমান পাৰোঁ দেহে কেহে আৰ্থিকভাৱে হ'লেও আমি সহায় কৰি আমি নিৰ্বাচন পাৰ কৰিছোঁ। আৰু পাৰ কৰাৰ পিছত আপোনালোকে নিজেই গম পায় যে 29টাৰ ভিতৰত আমি 27টা পঞ্চায়ত আমি জয় হৈছোঁ।